প্ৰতি বছৰে আজিৰ তাৰিখত মানে আজিৰ এই তিথিত আৰু আজিৰ এই তাৰিখত প্ৰতি বছৰে সভা হয় আৰু আজি এই সভা কিমান বছৰৰ পৰা হৈ আছে আচলতে এইটো আমাৰ কোনেও সঠিক চনটো ক'ব নোৱাৰে আৰু অতি প্ৰাচীন এখন মানে আমাৰ মা লক্ষী স্থান এইখন আৰু এই সভাত মানে আমাৰ বিভিন্ন ঠাইৰ পৰা অসমৰ মানুহ পৰ্যটকসকল আহে আৰু সেইকাৰণে আমাৰ এই মন্দিৰটো আমি অসম দৰ্শনত দিছিলোঁ। ইয়াৰ উদ্দেশ্য আছিল যাতে পৰ্যটকস্থলী হিচাপে এই মন্দিৰটোও চিহ্নিত হয় আৰু সেই উদ্দেশ্যে আজি সভাৰ মানে উদ্বোধন কৰা হ'ল আৰু আমাৰ ৰাইজৰো আপোনালোকে দেখিছে কিমান এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ মৰম আছে, শ্ৰদ্ধা আছে। গতিকে মা শিলগঢ়নী মাৰ চৰণত আমি প্ৰণাম কৰিছোঁ যে মাই সকলোৰে কল্যাণ কৰে আৰু সকলোৰে মংগল কৰে। এইটোৱে কামনা কৰিছোঁ। হাইমাস্ক লাইটটো ইয়াতে দিয়া হৈছে, প্লাছ ইয়াতে আমাৰ মা শিলগঢ়নী মাৰ এই স্থানতে আমাৰ ইয়াতে শংকৰ সংঘৰ মন্দিৰো আছে, আমাৰ বাথৌ মন্দিৰো ইয়াতে আছে। গতিকে আটাইকেইটা মন্দিৰৰ সকলো সমিতি এই আমাৰ আজিৰ এই যিখন সভা হয় সেই সভাত আটাইকেইটা অনুষ্ঠানে এই সভাত যোগদান কৰে আৰু সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোৱে সহযোগ আগবঢ়ায় আৰু এইটো আমাৰ নতুনদেৱৰ মৌজাৰ ভিতৰত একমাত্ৰ সকলোৰে অনুষ্ঠান মৌজা হিচাপত। মানে এইটো এনেকুৱা নহয় যে বনভাগ শোলমাৰীত এই যিটো অনুষ্ঠান যে অকল বনভাগ শোলমাৰীৰ অনুষ্ঠান এনেকুৱা নহয়। নতুনদেৱৰ মৌজাত প্ৰতিখন গাঁৱত প্ৰতিজন মানুহৰে এই অনুষ্ঠান আৰু সকলো ধৰ্মাৱলম্বী লোকে ইয়াতে আহি তেওঁলোকে পূজা অৰ্চনা কৰে। প্ৰধানমন্ত্ৰীগৰাকী অসমলৈকে আহিব, কি ধৰণৰ কাৰ্যসূচী আছে? প্ৰধানমন্ত্ৰীগৰাকী আহিব, প্ৰধানমন্ত্ৰী আহি আমাৰ বাগৰুম্বাৰ যিটো নৃত্য তো তেওঁ সেইটো প্ৰথমতে চাব আৰু তাৰ পিছদিনাখন 18 তাৰিখে আমাৰ মানে কলিয়াবৰৰ পৰা তেখেতে আমাৰ যিখন আমাৰ ফ্লাইঅভাৰ হ'ব, গতিকে সেইখন মানে কাজিৰঙাৰ ওপৰত সেইখনৰ আধাৰশিলা স্থাপন কৰিব। বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা হ'ব। এইখন বহুত দিনৰ প্ৰয়োজন আছিল। গতিকে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এই এটা মহৎ কাম তেখেতে কৰি দিলে, যাৰ ফলত আমাৰ বন্যপ্ৰাণীখিনিও সুৰক্ষিত হ'ব আৰু যাতায়াতৰ ক্ষেত্ৰত ৰাইজেও সদায় কি হয় সেই অঞ্চলটোত স্পীড লিমিট থাকে আৰু ফগ থাকে বহুত সময় ঠাণ্ডাৰ দিনত। গতিকে ৰাইজৰো যথেষ্টখিনি অসুবিধা হৈছিল। গতিকে এতিয়া বন্যপ্ৰাণীৰো সুবিধা হ'ব আৰু ৰাইজৰো সুবিধা হ'ব যে তেওঁলোকে ওপৰেৰে যাব পাৰিব এতিয়া।